সকলোকে নমস্কাৰ আৰু ওয়েলকাম টু মাই নিউ ব্লগ। আজি ধুনীয়া এটা ৰেচিপি দেখুৱাম, যিটো ইভিনিং টাইমত চাহৰ লগত একদম বিৰাট মস্তি টেষ্টি আৰু এবাৰ বনাই খাই চাব। আৰু আশা কৰোঁ চবেই ভালেই পাব চাই, আৰু বনাই খাই চাব, তেতিয়াও ভাল পাব খাই। আৰু ভিডিঅ'টি শেষলৈকে চাই যাব। আহক লগ পাওঁ পকৰি জেগাত। প্ৰথমে আমি বেচনখিনি হেৰি কৰি ল'ম, মিক্স কৰি ল'ম, বনাই ল'ম। তাতে বেচন লৈ ল'ব বাতি এটাত, তাতে অকণমান নিমখ দিব, তাৰ পৰা অকণমান দিব বেকিং ছ'ডা, নিমখ দি মিক্স কৰি ল'ব অকণমান। এইটো হৈছে জাতিলাও, এইটো এটা গোল জাতিলাও পায় ন, এইটো গোল জাতিলাওটো হয়। ডাঙৰ জাতিলাওটো আপোনালোকে বনাব পাৰে, সেইটো সৰু সৰু পিচকৈ কাটি পাতলাকৈ কাটি ল'ব লাগে। এইটো ডাঙৰ জাতিলাওটোও কাটি ল'ব পাৰিব। এইটো গোল জাতিলাওটো, সেইটো যেনিবা গোলকৈ পাতলাকৈ কাটি লৈছোঁ আমি। তাৰ পৰা এটা আলু দিছোঁ, আলুটো পাতলাকৈ কাটি ল'ব লাগে। তাৰ পৰা সেইখিনি বেচনত দিব লাগিব, আগধৰিকৈ পাতলাকৈ কাটি ল'ব। এতিয়া আমি বেচনখিনিত পানী দি পিনে মিক্স কৰি ল'ম। পানী বেছি দিব নহ'ব, অকণমান মানে এটা জোখত পানী দিব লাগিব। বেছি পনীয়া হৈ গ'লে মানে জাতিলাওখিনিত নালাগিব ন, সেইটো কাৰণে অকণমান পনীয়া কৰিবলৈ নহ'ব, মানে বেছি জোখত দিব আৰু চাই পানীটো। বেচনখিনি মিক্স কৰা হৈ গ'ল, চাওক এনেকৈ আহিব লাগিব চামুচত, তেতিয়া মানে ধুনীয়াকৈ জোখত হৈ যাব। সেয়া ধুনীয়াকৈ জোখত হৈ গ'ল। এইফালে আমাৰ কেৰাহীত তেল গৰম হৈ আছে, ধুনীয়াকৈ গৰম হৈ গ'ল। ইয়াত এতিয়া বেচনত ডুবাই থোৱা জাতিলাওখিনি দি দিছোঁ। দিয়াৰ পিছত অকণমান সোনকালে হেতাই পাল্টি মাৰি দিব, নহ'লে দেৰি গুচি যাব, পটককৈ দেৰি যাব। দেৰি গ'লে মানে খাবলৈ বেয়া হ'ব। এয়া বনাই হৈয়ে গ'ল, পটককৈ হৈ যায়, 5 মিনিট নালাগে, 5 মিনিটতে হৈ যায়, মানে অতি সোনকালে হৈ যায়। সেয়া আমাৰ আলু আৰু জাতিলাও পকৰি ৰেডি। খাওঁতে অকণো ধৰিব নোৱাৰে যে এইটো যে জাতিলাও দি বনাইছে, ইমানেই ধুনীয়া এটা মিঠা কিবা মানে টেষ্টি হৈ যায়। আৰু আপোনালোকে বেচন মিক্স কৰোঁতে অকণমান জলকীয়া গুড়ি দি দিব পাৰে, যদি জ্বলা পচন্দ কৰে। লাল চাহৰ লগত জাতিলাও পকৰি বহুত টেষ্টি, ধৰিব নোৱাৰে যে এইটো জাতিলাও দি বনোৱা হৈছে বুলি। এবাৰ ট্ৰাই কৰি চাব আপোনালোকে, বহুত টেষ্টি হয়। ভাগৰি গ'লোঁ, একদম গৰম আৰু টিকলি পিছে পূৰা কাম কৰিবলৈ শান্তি নাই। ইয়াৰ পৰা একদম বদমাছি আৰু হাঁহ কোৱা, ইয়াত হাঁহ কোৱা। আৰু দেখিলে একেবাৰে ইজি হয়, 5 মিনিটত আপোনালোকে বনাই আলহী আহিলে আলহীকো দিব পাৰিব, মানে একেবাৰে ইজি হয়। আৰু ইমানটা বেছি ইনগ্ৰিডিয়েণ্টটো নালাগে, আৰু মানে অতি সহজতে হৈ যায়, মানে সেইকেইটা বস্তু পায়েই ধৰক। কেলেনো ইয়াতে হাই কৈ দিয়া আকৌ, এই অকণমানি দাদাই চাইছে, ভণ্টি চাইছে, হাই কৈ দিয়া, হাই। বেছি বস্তুও নালাগে, ইমান খৰচো নাই। যিকেইটা বস্তু লাগে সেইকেইটা ধৰ, জাতিলাওটোতো প্ৰায় মানুহৰ ঘৰত থাকেই। বেচনটো লাগে অকণমান, বেছি আলুটো চবৰে ঘৰতে থাকেই, আলুটোতো কম্পালচৰি চবৰে ঘৰত থাকেই। জাতিলাওটোও থাকেই প্ৰায় মানুহৰ ঘৰত। একেবাৰে ইজি, এবাৰ বনাই খাই চাব প্লিজ, বহুত টেষ্টি হয়। বেছি মানে টাইমো নালাগে, পটককৈ বনাই হৈ যায়।
আৰু থেংক ইউ ছ' মাছ মোৰ ভিডিঅ' শেষলৈকে চোৱাৰ কাৰণে আৰু আপোনালোকে ছাপোৰ্ট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। শান্তি নাই দেই, ইমান আমনি কৰে দুষ্ট ছোৱালীজনী। এনেকৈ সদায় ছাপোৰ্ট কৰি যাব, ভাল লাগে মনটো। মানে আকৌ মানে বনাবলৈ এটা হেৰি হয় ন, এনেকৈ ছাপোৰ্ট কৰিলে মানে আৰু বনাবলৈ আৰু ৰেচিপি কি কি জানো চব বনাই দেখাবলৈ মন যায় আৰু। থেংক ইউ ছ' মাছ ভিডিঅ' শেষলৈকে চোৱাৰ কাৰণে। আকৌ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।